নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। ৰঙিয়া নগৰৰ মুৰাৰস্থিত নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ অৱহেলা আৰু ভুল প্ৰতিবেদনৰ ফলত এগৰাকী সুস্থ কেঞ্চাৰ ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰিবলগীয়া হৈছে। এই ঘটনাই ৰঙিয়াৰ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে আৰু ক্লিনিকৰ কৰ্মপদ্ধতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ অনুসৰি ৰঙিয়াৰ টটাৰকুছিৰ নিবাসী অলকা দেৱী নামৰ এগৰাকী কেঞ্চাৰ ৰোগীৰ তেজৰ পৰীক্ষাৰ প্ৰতিবেদন নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰে ভুলকৈ প্ৰদান কৰে। এই ভুল প্ৰতিবেদনৰ ভিত্তিত তেওঁৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ বুলি ধৰা হয় আৰু ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰা হয়। কিন্তু পিছত অন্য এটা ক্লিনিকত পুনৰ পৰীক্ষা কৰোৱাত জানিব পৰা গৈছে যে অলকা দেৱীৰ স্বাস্থ্য সম্পূৰ্ণ সুস্থ আৰু প্ৰথম প্ৰতিবেদনটো সম্পূৰ্ণ ভুল আছিল। এই ঘটনাৰ পিছত নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে। স্থানীয় লোকে ক্লিনিকৰ গাফিলতি আৰু অদক্ষতাৰ বাবে ৰোগীৰ জীৱনৰ সৈতে খেলা হৈছে বুলি অভিযোগ কৰিছে। এই ঘটনাৰ ন্যায় বিচাৰি অলকা দেৱীৰ আত্মীয় হেমন্ত শৰ্মাই ৰঙিয়া আৰক্ষী থানাত নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁ দাবী কৰিছে যে ক্লিনিকৰ এনে গাফিলতিৰ বাবে অলকা দেৱীৰ পৰিয়ালে শাৰীৰিক মানসিক আৰু আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ঘটনাই ৰঙিয়াৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ মানদণ্ডৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোকে দাবী কৰিছে যে এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ এনেধৰণৰ ক্লিনিকসমূহৰ কৰ্মপদ্ধতিৰ ওপৰত কঠোৰ নিৰীক্ষণৰ প্ৰয়োজন। ইতিমধ্যে আৰক্ষীয়ে গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰু নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰৰ কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে। স্থানীয় লোকে আশা কৰিছে যে এই গোচৰৰ ন্যায়িক তদন্তৰ জৰিয়তে সত্য উদ্ঘাটন হ'ব আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কথাটো এনেকুৱা, মোৰ শাহু এতিয়া বৰ্তমান 70 বছৰীয়া, তেখেতৰ কেঞ্চাৰ ধৰা পৰিলে। গতিকে কেঞ্চাৰ ধৰা পৰাৰ পিছত আমি চেন্নাই লৈ গ'লোঁ। চেন্নাইৰ পৰা আনি ইয়াতে মানে তেখেতসকলৰ পৰামৰ্শ অনুযায়ী আমাৰ যিহেতু গুৱাহাটীখন GMCটো ভাল হৈছে, কেঞ্চাৰ ইনষ্টিটিউটখন তাত দেখাই আছোঁ। এইটো মানে আজি আমাৰ 4 নম্বৰ কেম্পো আছিল। কেমৰ আগে আগে কি হয়, আমাক কেইটামান টেষ্ট কৰাব দিয়ে তেওঁলোকে, মানুহজনী ফিট হয় নে নহয়, কেমো দিব পৰাত আছে নে নাই। ঠিক তেনেকৈ আমি এইখন যে আমাৰ ৰঙিয়াৰে নিউ আদৰ্শ ক্লিনিকেল চেণ্টাৰ আছে, মুৰাৰত আছে এইখন, তেওঁলোকৰ তাত এইবাৰলৈকে 5বাৰ টেষ্ট কৰালোঁ। তেওঁলোকৰ ৰিপৰ্ট মতে আমি ডক্টৰৰ তাত গৈ আছোঁ। যোৱাকালিও আমি ৰিপৰ্টটো উলিয়ালোঁ। এনে সচৰাচৰ আমি ডক্টৰক এবাৰ দেখুৱাই যাওঁ, কিন্তু কালি মানে আমাৰ দৌৰা-দৌৰি থাকিল, দেখুৱাব নোৱাৰিলোঁ আৰু সন্ধিয়া লৈ গৈ গুচি গ'লোঁ। আজি ৰাতিপুৱাই কেমো দিব লৈ গ'লোঁ। কেমোৰ ডক্টৰক যেতিয়া দেখুৱালোঁ, তেওঁলোকে ৰিপৰ্টবোৰ চাই কৈছে যে আপোনালোকে লেবটো ঠিকে আছে নে, বাৰে বাৰে সুধিছে। মই আছিলোঁ লগত, কৈছে বাইদেউ লেবটো ঠিকে আছে নে। মই ছাৰ ইমান দিনটো আমি এইটো লেবতে কৰি আনিছোঁ। কৈছে যে নহয়, আপোনালোকে চাওক যে কেলছিয়াম ইয়াতে তাৰমানে 21 আৰু ক্ৰেটিনাইনটো 5.27 আছে, য'ত মানে কিডনী ষ্টপ হ'ব লাগে। মানে 5.27ত কিডনী ষ্টপ হৈ যায় আৰু কেলছিয়াম 21টো সম্ভৱে নহয়। এভাৰেজত আছে মানে 10.2 আছে, কিন্তু এওঁৰ গৈ 21 আছে, য'ত এজন সুস্থ হৈ থাকিব নোৱাৰে। তেখেতে কৈছে যে মানুহজনীটো ঠিকেই আছে আৰু সুধিছে এখেতে পেচেণ্ট হয় নে। মই ছাৰ এখেতেতো পেচেণ্ট, আপোনাক আনি আছোঁ। কৈছে যে ইমান সুস্থ হৈ কেনেকৈ আছে, এইটোতো সম্ভৱ নহয়। 13-14 আহিলে প্ৰব্লেম হৈ যায়। এটা কাম কৰক, আপোনালোকৰ এই ৰিপৰ্ট মতে মই তেখেতক ICUত শ্বিফ্ট কৰাই দিওঁ, তাৰপিছত বাকী হ'ব। তেতিয়া চিন্তাত পৰিলোঁ, ICUত শ্বিফ্ট কৰাম, যিজনী মানুহ লাহে লাহে ঠিক ভালৰ ফালে আহিছে। মই এখেতক ফোন কৰিলোঁ, মই ভনী যোৱাই হয়, তেওঁক ফোন কৰিলোঁ কি কৰা যাব। তাৰপিছত দেউৰটো আছিলে, তেওঁকো ক'লোঁ কি কৰা যাব, মোৰ হাজবেণ্ডো আছিলে। গোটেইখিনি আলোচনা কৰি আমি এটা ক'লোঁ, ছাৰ আপোনাৰ যদি ৰিপৰ্টটোৰ ওপৰত সন্দেহ আছে আমি আকৌ এবাৰ টেষ্ট কৰাই চাওঁ। তেওঁলোকে কৈছে ঠিক আছে, এবাৰ টেষ্ট কৰাই চাওঁ। যদি মানে আৰু চিনিয়ৰ ডক্টৰৰ লগত তেওঁলোকে আলোচনা কৰিলে, কৰি আহি ক'লে বাইদেউ আপোনালোকে এই দুটা টেষ্ট কৰাই লওক, ক্ৰিয়েটিনাইন আৰু কেলছিয়াম। বাকীখিনি বাদেই দিছে বাৰু, কৈছে বাকীখিনি কথা নাই বাৰু, কিন্তু এই দুটা টেষ্ট কৰাই লওক। এই দুটা যদি নৰ্মেল থাকে তেতিয়াহ'লে আমি আপোনালোকক ঘৰলৈ যাবলৈ দিম, কেমৰ কথা যে আহিয়ে পৰা নাই। আৰু যদি মানে নৰ্মেল নাথাকে তেতিয়াহ'লে আপোনালোকক আমি ICUত শ্বিফ্ট কৰাই দিম, মানে ভৰ্তি কৰাই দিম। তাৰপিছত গ'লোঁ, মানে তেখেতৰ এডভাইচ মতে আমি এইখন আৰ্য ৱেলনেছ চেণ্টাৰত আমি গ'লোঁ, গৈ তাত টেষ্ট কৰালোঁ। 1 ঘণ্টাৰ ভিতৰত ৰিপৰ্টটো আহিলে আমাৰ। ৰিপৰ্টটো দেখাওঁ যে ৰিপৰ্টটো সাংঘাতিক পাৰ্থক্য। আপোনালোকে চাওক, য'ত 5.27 আছে তাত মানে 0.6 আছে, আৰু য'ত আপোনাৰ 9.21 আছে তাত 9.8 আহিছে, যিটো নৰ্মেল আছে। তাৰমানে আমাৰ অথচ আমাৰ ৰোগীজন নৰ্মেল, তেওঁ মাৰি নি আমাক ICUত ভৰাই দিছে। তাৰপিছত কি হ'ব, তেওঁলোকে ক'লে যে বাকীখিনি ঠিকে আছে, প্ৰেছাৰটো চেক কৰি আমাক কেমো ল'ব দিলে। কেমো লৈ পঠাই দিলে, কৈছে যে এটা কথা কিন্তু আপোনালোকে এনেকৈ একোখন ফাৰ্মাচীৰ পৰা বা চেণ্টাৰৰ পৰা আপোনালোকে এনেকৈ লৈ আহিব
আমি তেওঁলোকৰ মতে মানে প্ৰেছক্ৰাইব কৰিম যদি মানুহজনীৰ কিবা হয় ডক্টৰ কিন্তু আপোনালোকে আমাক দিব গতিকে আৰু তেনেকৈ বা আমি কিমান কৰিছোঁ ৰঙিয়াৰ পৰা বা কোন কিমান আহিছে আপোনালোকে যাওকগৈ আৰু এইখনৰ ওপৰত আপোনালোকে কিবা এটা বিহিত ব্যৱস্থা লওক তেনেকৈ ক'লে আহিলোঁ আহি ইয়াত সুধিলোঁ সোধাৰ পিছত তেওঁলোকে মানে যিজনী টেকনিচিয়ান আৰু আছে টেকনিচিয়ান দুজনী এজনী ছোৱালী আছে এটা ল'ৰা আছে তেওঁলোকে হাঁহি হাঁহি কৈছে অলপ খালিবি না আমাৰ মানে এইটো ভুল হৈ গ'ল হেৰি মানে চৰি মই চৰিয়ে কৈছোঁ মানে কিবা আৰু মানে উল্টা পুল্টা হৈ গ'ল চৰি কৈছোঁ বেলেগ এজনৰ তাত গুচি গ'ল তেতিয়া মানে আৰু খং উঠিল হাৰে উল্টা পুল্টা হ'ল তাৰমানে আমাৰ ৰিপৰ্টটো তেওঁৰ তাত গ'ল এজন কেঞ্চাৰ পেচেণ্টৰ ৰিপৰ্ট তেওঁৰ তাত গ'ল তেওঁতো কাৰোবাক দেখাইছে আৰু তেওঁৰ ৰিপৰ্ট আমাৰ তাত আহিল আমি বাৰু অকণমান ভাঙাগড় মেডিকেলত গৈ আমি ডক্টৰৰ লগত আলোচনা কৰিলোঁ কাৰণে গম পালোঁ তেওঁ যদি এজন সাধাৰণ মানুহ হয় তেওঁ যদি একো নজনা হয় তেওঁৰ কি গতি হৈছে সুধিলোঁ যে তেওঁ কানিব নোৱাৰে তেওঁলোকে এতিয়া শেষত কৈছে যে আমাৰ ভুল হৈছে মানি লৈছোঁ হ'ব আৰু আপোনালোকে এনেকৈ একো মানে হেৰি কৰিব নালাগে আমি যিখিনি খৰচ হৈছে সেইখিনি দিম এতিয়া কথাটো হ'ল আমাক খৰচ নালাগে আমি খৰচ বিচৰাও নাই আমাৰো খুব বেছি 2-3 হাজাৰ টকা খৰচ হৈছে হোৱাও নাই চাগে সিমানখিনি ইমান বেছি আমি ভবা নাই আমাক এটা এৱাৰনেছ লাগে আজি যদি এইখিনি এটা বাচ্চাৰ ক্ষেত্ৰত হ'ল হয় বা ধৰক আজি এইটো কেঞ্চাৰ পেচেণ্ট কাৰণে কেমো দিব নিছোঁ কাৰণে আমি গম পাইছোঁ যদি সাধাৰণ জ্বৰ হ'ল হয় তেওঁলোকে যদি টাইফয়েড বুলি লিখি দিলে হয় সেইটো মানুহজনকতো তেনেকৈ ট্ৰিটমেণ্ট কৰি আছে ন তেতিয়াহ'লে কি হ'ব এতিয়া আমি এজাহাৰ এখন ছাৰক দিম বাকীখিনিতো গমেই পালে তাৰমানে তেখেত কেঞ্চাৰ পেচেণ্ট হয় চেন্নাইৰ পৰা ট্ৰিটমেণ্ট কৰি আহি ইয়াতে কেমো লৈ আহিছিলোঁ আৰু প্ৰত্যেকবাৰে কেমো লোৱাৰ আগত ছাৰে তাৰমানে কয় যে কেলছিয়াম ক্ৰিয়েটিনাইন আৰু কিবা কিবি এইখিনি টেষ্ট কৰিব দিয়ে আৰু আমি ৰঙিয়াতে ওচৰতে পাওঁ কাৰণে এইখন লেবৰেটৰীতে আমি আগে পিছে টেষ্ট কৰোঁ আৰু তেনেকৈ 3টা কেমো অলৰেডি আমাৰ লোৱাও হ'ল কিন্তু আজি যেতিয়া কেমো ল'বলৈ গ'ল ডক্টৰে ৰিপৰ্টটো চাই আচৰিত হৈ গৈছে যে পেচেণ্টজন জীয়াই আছেনে এনেকৈয়ে সুধিছে আৰু আমাক যে কাৰণ এইজন পেচেণ্টটো আচলতে আপোনালোকৰ হয় ICUত ডায়েলিচিছ কৰিব লগা পেচেণ্ট গতিকে এইটো পিছত পেচেণ্টজন আনি যেতিয়া দেখালোঁ তেওঁৰ সন্দেহ হৈ গ'ল হয় তেখেতে তাৰমানে ছিনিয়ৰ ডক্টৰক মাতিলে ডক্টৰ আহি চাই ক'লে যে এইটো কোনো কাৰণতে হ'ব নোৱাৰে ইমানখিনি ক্ৰিয়েটিনাইন আৰু এনেকুৱা কেলছিয়াম থকাৰ পিছত মানুহ এজন এইটো মানে পজিশ্যনত থাকিব নোৱাৰে গতিকে সন্দেহ হৈ তেখেতে ক'লে যে আপোনালোকে ওচৰতে আৰ্য ৱেলনেছ চেণ্টাৰ আছে তাতে এই 2টা টেষ্ট কৰি আনক আপোনালোকে কেমোটো বাদেই দিয়ক আমি ICUত ভৰাই দিম এতিয়া যদি সেইটোৱে হয় পিছত তাত গ'লোঁ গৈ টেষ্টখিনি কৰাৰ পিছত দেখিলে সম্পূৰ্ণ ডিফাৰেঞ্চ আৰু ইয়াতে একদম নৰ্মেল আহিছে তাত যিটো আহিছেতো আপোনালোকক ক'লেই সম্পূৰ্ণ ভুল মানে কি লগাতকৈ বেছি যিটো চাওক যিটো ইয়াত 10 পইণ্ট কিবা থাকিব লাগে 21লৈকে আহিছে যিটো হাই ৰেঞ্জ আমি বিচাৰোঁ কি তেওঁলোকৰ তাত গৈছিলোঁ তেওঁলোকে ক'লে যে এইটো এটা ভুল হৈ গ'ল বেলেগৰ ৰিপৰ্ট বেলেগৰ তাত গ'ল চাওকচোন আপোনালোকেই যে বেলেগৰ এইখনতো দোকান নহয় যে কাপোৰ এটা বেলেগত গ'ল বেলেগত সলাই দিলোঁ এইটো ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি বাৰু ভাঙাগড় মেডিকেল গ'লোঁ ছাৰে দেখুৱালে ক'লোঁ আমি বেলেগত কৰিলোঁ সৰ্বসাধাৰণ পেচেণ্টে ইয়াত দেখালে আমাৰ ৰঙিয়াৰে কোনোবা এজন ভাল চিকিৎসকক দেখাব চিকিৎসকজনে এইটোৰ ওপৰত বেছ কৰি ঔষধ দিব তাৰপিছত মানুহজন হয়তো ঢুকাই যাব গতিকে আমি বিচাৰিছোঁ যে ৰঙিয়াত যাতে আমাৰ দৰে আৰু কাৰো জীৱনত এনেকুৱা নঘটে আৰু আমি ছাৰক আহিছোঁ আজি থানালৈ আহিছোঁ আৰু আপোনালোককো এইকাৰণেই মাতিছোঁ যে মানুহখিনি অলপ সজাগ হওক আৰু আমি ৰঙিয়া থানাত আহি এইটোও কোৱা নাই যে ক্লিনিকখন বন্ধ কৰি দিয়ক ছাৰক এইটোৱে কৈছোঁ তেওঁলোকে বিভাগীয়ভাৱে অনুমতি লৈছিল নে নাই আৰু তাত যিজন মানে টেকনিচিয়ান আছিল তেওঁৰ উপযুক্ত অৰ্হতা আছে নে নাই তাৰপিছত তাত যিজন পেথলজিষ্ট ডক্টৰ কুলদীপ ঠাকুৰীয়া ছাৰ তেখেতে চহীও কৰিছে তেখেতেওতো একো চোৱা নাই চাগে গতিকে এনেকুৱা ভুলবিলাক যাতে ভৱিষ্যতলৈ নহয় তাকেই বিচাৰি আচলতে সাধাৰণ ৰাইজক অলপ সজাগ কৰাৰ বাবেহে এই পদক্ষেপটো লৈছোঁ বাকী বিহিত ব্যৱস্থা মানে যে অনুষ্ঠানটো বন্ধ হৈ যাওক মানুহখিনি মানে ভাতে মৰা এনেকুৱা কথা আমি ভবা নাই বা টকা পইচাও আমাক নালাগে নিউজ 6 ৰিপৰ্ট ডেইলি 24